নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় বিন খেতি। তো এইটো খেতিত কৰিবলৈ হ'লে আমি কেনেকুৱা ধৰণৰ মাটি নিৰ্বাচন কৰিম আৰু এই খেতিত কিমান পৰিমাণে আমি ৰাসায়নিক সাৰ খটাম, গোবৰ সাৰ কিমান দিব লাগিব আৰু কিমান দিন পিছত আমাৰ গুটিবিলাক গজালি মাৰিব, প্ৰতি বিঘাত আমি কিমান টকা খৰচ বহন কৰিব লাগিব। তো গছবিলাক ধুনীয়া হৈছে। তো আপোনালোকক মই গছবিলাক অলৰেডি দেখুৱাই আছোঁ। চাওক, লগোৱাৰ পৰা আজি মোটামুটি 1 মাহ 6 দিন অলৰেডি গছত ফলন আহি গৈছে। খেতিত কি বিধান লগোৱা হৈছে মই ক'ম। তাৰ আগতে কৈছোঁ, আপোনালোকে প্ৰথমতে ওখ এঢলীয়া আৰু হিউমাছযুক্ত মাটি নিৰ্বাচন কৰিব, পলসুৱা মাটি। আৰু এই খেতিত প্ৰতি বিঘাত 1 গাড়ী গোবৰ 7 পৰা 8 টন, প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো, মোটামুটি 1 বস্তা, পটাছ 15 কিলো বা 17 কিলো, DAP 15 বা 17, ইউৰিয়া 15 বা 17 কিলো দিয়াৰ পিছত ধুনীয়াকৈ হাল মাৰিব। ধুনীয়াকৈ হাল মৰাৰ পিছত গুটিবিলাক লগাবতো লাগিব। এতিয়া গুটি লগোৱাৰ পদ্ধতি, ইয়াত কিন্তু একেলগে দুটা খেতি কৰিছে খেতিয়কে। জিকাৰ গুটিবিলাক এতিয়া দি আছে। এটা কথা হ'ল, জিকা আমি লগাব লাগে এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব মই কৈছোঁ 3 ফুট বা 2.5 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 5 ফুট ৰাখিব আপোনালোকে। এতিয়া বৰ্তমান জিকাৰ সময় হৈছে কি, মল্লিকা, ৰামা, তাৰপিছত নামধাৰী। কিন্তু কথা হ'ল কি, আমি জিকা খেতি কৰোঁ ঠিকেই, কিন্তু দুটা খেতি একেলগে কৰিব পাৰিম। ইফালে চাওক বিন, ইয়াত কোন ধৰণৰ বিধান দিয়া হৈছে মই কৈ আছোঁ। কিন্তু তাৰ আগতে কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো এইটো খেতিত অলৰেডি ইউনাইটেড কোম্পানীৰ ইউনাইটেড ৰানাৰ মনত ৰাখিব। ইফালে জিকা লগোৱা হৈছে, তাৰ লগতে বিন, দুটা খেতি একেলগে। ইফালে বিন বিকা শেষ হৈ যাব। এই বিন খেতিটো কিন্তু সিমান দীঘলীয়া খেতি নহয়, সিমান বেছি দিন ল'ব পৰা খেতি নহয়, কিন্তু এইটো বিকাৰ লগে লগে জিকা গছ গৈ চাং পাবগৈ। তো ইফালে মাটিবিলাক ৰেডি কৰি ইয়াৰ মাজে মাজে দি দিছে। এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব ৰাখিছে 5 ফুট, আৰু এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব দিছে 2.5 ফুট। ইফালে যেতিয়া এইবিলাক বিকা শেষ হৈ যাব, তেতিয়া খেতিয়কে কি কৰিব, ধুনীয়াকৈ জিকা গছবিলাক উঠাই দিব। ইফালে চাং কিন্তু পূৰা ৰেডি। নিশ্চয় আপোনালোকে বুজি পাইছে বা আপোনালোকৰ লগত মই আলোচনা কৰিব পাৰিছোঁ। এটা কথা হ'ল, আমাৰ আপাৰ লয়াৰ, আমাৰ চব ঠাইৰ মানুহে যাতে এনেকুৱা পদ্ধতিমতে খেতি কৰিব পাৰে, মই তাকে কামনা কৰোঁ। আমি খেতি কৰিছোঁ আমাৰ খাৰুপেটীয়াৰ পদ্ধতিমতে, আপোনালোকেও খেতি কৰিবই লাগিব। এটা কথা, আমি যি পদ্ধতিমতে ঔষধ দি আছোঁ আপোনালোকেও দিব লাগিব। দ্বিতীয় কথা, আমি যিমান খেতিৰ পৰা উৎপাদন পাই আছোঁ, চেম উৎপাদন আপোনালোকেও কৰিব লাগিব। তৃতীয় কথা, চতুৰ্থ কথাটো হ'ল, আমি কি কি খেতিত ইনছেক্টিচাইড দিছোঁ, কি কি ফাংগিচাইড দিছোঁ, আপোনালোকেও চেম ঔষধবিলাকে দিব, আপোনালোকেও ফলন পাব। তো মই প্ৰথমতে ফাৰ্টিলাইজাৰ কৈছোঁ। ফাৰ্টিলাইজাৰ গ'ল্ড স্পেচিয়েল চইল, গ্ৰিফিন IPL, ভূমিৰত্না, কৃষি ৰাজা, এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক যদি আপোনালোকৰ খেতি দিয়ে, আপোনালোকৰ ভাল ফলন পাব। যেতিয়া এনেকুৱা ধৰণৰ ফুলবিলাক আহি যাব, তেতিয়া আপোনালোকে ষ্ট্ৰপ্লেজাৰ 95 দানাটো দিবই। মই প্ৰতিটো ভিডিঅ'তে গ'ল্ড স্পেচিয়েল চইল, গ্ৰিফিন IPL আৰু 95 এই দানা তিনিটাৰ নাম কিন্তু বহুত ভিডিঅ'ৰ মাজত কৈছোঁ। আপোনালোকে যদি এনেকুৱা দানাবিলাক বিচাৰি পোৱা নাই, মোক আপোনালোকে যোগাযোগ কৰিব 7002163162। আকৌ কৈছোঁ 7002163162। এইটো নাম্বাৰত হোৱাটছআপ কৰিব পাৰিব, কল কৰিব পাৰিব। লগতে বৰ্তমান যিটো খেতি কৰাৰ সময়, এতিয়া আপোনালোকে জিকাৰ গুটি দিয়ক, ভোল খেতি কৰক, ভোলৰ গুটি, জহা ভোল। আপোনালোকে জহা ভোল বুলি ক'লে আপোনালোকে খুচবু গুটি দিব পাৰিব, তাৰপিছত আপোনালোকে আমতলা দিব পাৰিব, বেলেগ বেলেগ গুটি আছে দি দিম।
যদি আপোনালোকে এনেকুৱা বিন লগাব বিচাৰিছে ৰানাৰ লগাব, যদি আপোনালোকে দাংবডি লগাব বিচাৰিছে তেনেহ'লে গ্ৰীণ মেৰী গ্ৰীণ আপোনালোকে দাংবডি দিব। জিকা লগাইছে মল্লিকা, ৰামা। আৰু যদি আপোনালোকে ভাবিছে যে পটল লগাম তেনেহ'লে হাইব্ৰিড জাতৰ পটলৰ খেতি কৰিব। বিধান লাগিলে মই যোগান ধৰিম। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। এইটো খেতিত আপোনালোকে যে দেখা পাই আছে গছত দুটা এটা ফলন লাগি আছে, যদি চাই যে গছৰ ফুলত দুটা এটা ফাংগাচাইড লাগিছে, ইয়াত কিন্তু লগা নাই। মই আগতীয়াকৈ খেতিয়কক ঔষধ লিখি থৈ গৈছিলোঁ, তো খেতিয়কে জুডিঅ' পাৱাৰ স্প্ৰে কৰিছে। এতিয়া আকৌ লখন্তি স্প্ৰে কৰিব আনি থৈ দিছে মই কোৱাৰ পিছত। কিন্তু চাওক গোটেই খেতিত গছত একদম ধুনীয়াকৈ ফুল ফুলিছে। এতিয়া পোকৰ ঔষধ দিবই লাগিব। পোকৰ ঔষধৰ ভিতৰত প্ৰথমতে দাহাত ডাষ্টাৰ, চেমডিছ আৰু গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া, এইকেইটা ঔষধ যদি আপোনালোকে দিব পাৰে আপোনালোকৰ খেতিত আৰু কোনো ধৰণৰ প্ৰব্লেম নাথাকিব। আৰু গছৰ আগবিলাক কাটি আছে লুব্ৰিঅ' পকেট এইবিলাক ঔষধ মিক্স কৰি আপোনালোকে দিব পাৰিব। এতিয়া লখন্তি যে কৈছোঁ 4 টেংকি ঔষধ, প্ৰতি টেংকিত 25 গ্ৰাম। গ্ৰেচিয়া 4 টেংকি ঔষধ, প্ৰতি টেংকিত 10 ml। দাহাত 4 টেংকি, প্ৰতি টেংকিত 25 ml। ডাষ্টাৰ এটা পেকেটৰ আধা আৰু দাহাত 25 ml মিলাই আপোনালোকে স্প্ৰে কৰিব বাছ। তো কথা হ'ল আপোনালোকেও এই পদ্ধতিমতে যাতে ফুৰি আপোনালোকেও ভাল এটা উৎপাদন পাই লাখত টকা উপাৰ্জন কৰে তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।